হাই ফ্ৰেণ্ড, কেনে আছে? সকলো ভালেই চাগে। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰিয়ে হৈ গৈছে, 3:30 বাজিলে। আৰু ভাবিছোঁ এতিয়াৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কাৰণ মই এতিয়া মুখখন অকণমান ফেচিয়েল কৰিবলৈ লৈছোঁ। আৰু মই কেনেকৈনো ফেচিয়েল কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজ ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা মোৰ হোৱা নাইকিয়া, তথাপিও মই এটা ৰেচিপি বনাইছিলোঁ মাংসৰ, সেইটো মই ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকে প্ৰথমতে চাই লওক। আচলতে আমি আজি দুপৰীয়া ৰুটি মাংস খাইছিলোঁ। ৰাতিপুৱা আমি কালি ৰাতি ভাত পানী দি ৰাখি দিছিলোঁ, সেইখিনি খাই দিছিলোঁ গোটেইকেইটাই। সেইকাৰণে দুপৰীয়া আৰু ভাত খাবলৈ মন নগ'লে, মাংস আছিলে, সেইকাৰণে মাংসই ৰুটিয়ে বনাই খালোঁ। আমি কেনেকৈ বনাইছিলোঁ মই মাংসৰ ৰেচিপিটো প্ৰথমতে চাই লওক, তাৰপিছত মই কিদৰে ফেচিয়েল কৰোঁ সেয়া চাব। এয়া মই আজি ৰুটিৰ লগত খাবলৈ মাংস বনাবলৈ লৈছোঁ। এয়া চাওকচোন। আৰু মই ইয়াত দৈ দি দিছোঁ। মই দৈ 3 চামুচ ইয়াত দি দিছোঁ। আৰু এতিয়া ভালকৈ মই এইখিনি মেৰিনেট কৰি ল'ম। এয়া চাওক, মই হাতেদিয়ে ধুনীয়াকৈ সানি লৈছোঁ, যাতে দৈটো মাংসত সোমাই যায়। এয়া চাওক, মই ইয়াত জিৰা গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ, মিট মছলা দিছোঁ, হালধি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মেৰিনেট কৰি ল'ম। আৰু এতিয়া এখন ঢাকনি লগাই মই ফ্ৰিজত ভৰাই দিম। এতিয়া এখন মই পেন পাতি তাত তেল গৰমাই লৈছোঁ। আৰু তেল গৰম হওঁতে মই পিঁয়াজ দিছোঁ। আদা নহৰুখিনি মই দি দিছোঁ। আৰু এইখিনি ৰঙচুৱাকৈ মই ভাজি লওঁ। মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিছিলোঁ ফ্ৰিজত। এতিয়া মই এইখিনি উলিয়াই ইয়াত দি দিছোঁ। এতিয়া মই সেইখিনি হৈ থাকে মানে 3টা আলু এনেদৰে বাকলি গুচাই লৈছোঁ। আৰু এখন ৰুকনিত মই আলুকেইটা মাৰি লওঁ। মই 3টা আলু এনেদৰে ৰুকনিত মাৰি ল'লোঁ। মই আলুখিনিত অলপ ৰেড চিলি পাউডাৰ দি ভালদৰে সানি লৈছোঁ। আৰু এতিয়া মই মাংসখিনি চাইছোঁ। দেখিছেনে, প্ৰায় মাংস হৈয়ে গৈছে। মই একেবাৰে ল' ফ্লেমত ৰাখিছিলোঁ। আৰু এতিয়া তাত মই আলুখিনি দি দিছোঁ। গোটেইখিনি আলু মই দি দিছোঁ। এনেদৰে বনাই ৰুটিৰ লগত খাবচোন, বহুত ভাল লাগে। মই ভালদৰে লৰাই দিছোঁ। আৰু ঢাকনিখন মাৰি ৰাখি দিছোঁ। 15 মিনিটমানৰ পাছত মই চাইছিলোঁ। চাওকচোন, ধুনীয়াকৈ আলুখিনি সিজি যায় গৈছে। এতিয়া মই এইখিনি আকৌ ঢাকন মাৰি ৰাখি দিছোঁ। অলপ দেৰি পিছত আকৌ চাই পেলাই মই অকণমান গৰম পানী ইউজ কৰিছোঁ। মই বেছি পানী দিয়া নাই, আকৌ ঢাকন মাৰি অলপৰ কাৰণে ৰাখা। মই ৰুটি বেলি আছোঁ। যিহেতু মাংস আমি ৰুটিৰ লগত খাম আজি। কেতিয়াবা খাবলৈ মন যায়, সেইকাৰণে আজি এনেকৈয়ে খাম। আৰু এতিয়া মই মাংসখিনি চাইছোঁ, মোৰ মাংস হৈ গ'ল। চাওকচোন, এনেদৰে বনাই ৰুটিৰ সৈতে খাবচোন, খুবেই ভাল লাগে। চাওকচোন, ৰুটি আৰু মাংসখিনি ৰেডি হৈ গ'ল। মাংসৰ ৰেচিপিটো বাৰু কেনেকুৱা পালে? তেনেকৈ মাংস বনাই ৰুটিৰ লগত খাই বৰ ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগে শুকান ৰুটি আৰু তেনেকৈ মাংস বনাই। এবাৰ বনাই খাই চাবচোন, ভালেই লাগে। তেতিয়াহ'লে এতিয়া মই মোৰ মুখখন ফেচিয়েল কৰিবলৈ লৈছোঁ। চুলিখিনি বান্ধি ল'লোঁ। এতিয়া মই আজি এইটো দি ফেচিয়েল কৰিম। প্লাষ্টাৰৰ হয়, এইটো খুবেই ভাল হয়। মই ভাল পাইছোঁ কৰি পেলাই, সেইকাৰণে আজি কৰিম। সেইকাৰণে আপোনালোকৰ লগতো দেখুৱাই যাওঁ। এইটো চাওক, এনেকৈ পায়, খুবেই মৰম লাগে নহয় জানো? ইমান ধুনীয়াকৈ থয় চাওকচোন, বহুত ধুনীয়াকৈ দিয়ে। আৰু যেনেকুৱা ধুনীয়া দেখিবলৈ কৰিলেও ঠিক তেনেকুৱাই হয়, ভালেই হয় মুখখন। তেতিয়াহ'লে চাওক, 4টা পায়। আৰু এইটো মইশ্চাৰাইজাৰ পায়। আৰু
এইখিনি কটন আপোনালোকে আনি কৰি চাব পাৰে ইয়াৰ দামটো মই কৈ দিছোঁ দামটো 465 হয় 465 500ৰ ভিতৰতে পাই যায় আৰু খুব ভাল আপোনালোকে এবাৰ কৰি চাব পাৰে অল স্কিন টাইপ হয় এতিয়া মই এতিয়া এইটো কৰি দেখাম ষ্টেপ ক্লিনজাৰ হয় এইটো মিনি পেক হয় ইয়াৰ মানে ফেচিয়েল পেকটো সৰু হয় ডাঙৰো পাই যায় মই সৰুৱে আনো শেষ হ'লে আকৌ আনো গতিকে এইটো 1 নম্বৰ ষ্টেপ ক্লিনজাৰ মই এইটো প্ৰথম সানিম চব মাৰি থোৱা থাকে এয়া মই এতিয়া এয়া এনেকৈ লগাই লৈছোঁ আৰু এইখিনি মই এতিয়া এইখিনি দি মুখখন চাফা কৰি ল'ম এয়া এনেদৰে মই চাফা কৰিছোঁ এয়া মই অকণমান পানী হাতত এয়া লগাই লৈছোঁ আৰু এনেকৈ অকণমান পানী হাতত লগাই ল'ব এনেকৈ 2-3 মিনিট সময় মই মুখখন অকণমান চাফা কৰি দিম বেছি জোৰত নকৰিব এয়া হৈ গৈছে আৰু মই এইখিনি এতিয়া এখন কটন পেপাৰ দি পেলাই মুচি লওঁ এয়া এনেকুৱা ফেচ পেপাৰে হয় এয়া তাৰ লগতে পায় এয়া মই মুচি দিছোঁ এতিয়া মই 2 নম্বৰ ষ্টেপটো লগাম এইটো ফেচ স্ক্ৰাব হয় এইটো একে থাকে আৰু এইটো চাওকচোন এইটো স্ক্ৰাব হয় দেখিছেনে এইটো এনেকৈ মই মুখখনত লগাই লৈছোঁ এতিয়া মই এইটো এনেকৈ লগাই ল'লোঁ এতিয়া মই অকণমান হাতত পানী লগাই লৈছোঁ আৰু এইখিনি এনেদৰে ভালকৈ লাহেকৈ ওপৰে ওপৰে মিলাই লৈছোঁ এতিয়া এডাল চাওকচোন মই এডাল দি এতিয়া মুখখন স্ক্ৰাব কৰিম এডাল চুইচ আছে ল' ফ্লেম এবাৰ দিলে আৰু দুবাৰ দিলে হাই ফ্লেম মই ল' ফ্লেমত কৰিম এনেকৈ হৈয়ে গৈছে এডাল মই এক্সট্ৰাকৈ কিনিছিলোঁ ইয়াত 3ডাল ব্ৰাছ থাকে মই দেখুৱাম বাৰু এদিন খুবেই ভাল হয় আপোনালোকেও আনিব পাৰে বেলেগ ফেচিয়েলতো কাম আহে মই এইখিনি আকৌ এখন ফেচ পেপাৰ দি পেলাই মই এইখিনি মোহাৰি লওঁ এয়া হৈ গৈছে এতিয়া মই 3 নম্বৰ ষ্টেপটো লগাম এইটো 3 নম্বৰ এইটো ফেচ ক্ৰীম হয় মই এতিয়া এইটো সানিম এয়া মই একেবাৰে জাষ্ট সানিম অকণমান ল'ম এয়া খুব সফ্ট হয় মুখখন ক্ৰীমটো সানি দি মই এনেদৰে 3 মিনিটৰ কাৰণে ৰাখি দিম এয়া 3 মিনিট হৈ গ'ল আৰু মই লাইটটো দি ল'লোঁ আন্ধাৰ হৈ গৈছিলে আৰু মই এতিয়া এখন গামোচা এনেদৰে তিয়াই ল'লোঁ আপোনালোকে ভাল কাপোৰ এখন তিয়াই ল'ব আৰু এনেদৰে মচি দিছোঁ এতিয়া শুকাই লওক এতিয়া মই 4 নম্বৰ ষ্টেপটো লগাম এইটো চাওক এইটো এতিয়া মই জেল হয় এইটো খুবেই ভাল লাগে এই জেলটো এয়া বহুত ধুনীয়া হয় এয়া চাওকচোন এইটো আৰু জেলটো মই এতিয়া এনেকৈ অকণমান লৈ পেলাই লগালেই হ'ল মুখত ফেচিয়েল কৰোঁতে হাতেৰে কেতিয়াও জোৰ নিদিব এতিয়া মই এইখিনি শুকাবলৈ 3
4 মিনিট হৈ গ'ল আৰু মোৰ মুখখন শুকাই গ'ল চাওকচোন ধুনীয়াকৈ। এইখিনি এতিয়া ধুব নালাগে। আৰু এতিয়া 5 নম্বৰ ষ্টেপটো লগাম। এইটো পেক হয় ইয়াৰ, এইটো খুবেই ভাল। এইটো মই এতিয়া লগাম। এয়া দেখিছেনে? এয়া এনেকুৱা। মই হাতেদিয়ে লগাইছোঁ, ব্ৰাছডাল বেয়া হৈ গ'ল, আনিব পৰা নাইকিয়া। আপোনালোকে ব্ৰাছে ব্যৱহাৰ কৰিব। এয়া মোৰ লগাই হৈ গ'ল আৰু মই এইখিনি 10 মিনিটৰ কাৰণে ৰাখি দিম। লষ্টাৰৰ এণ্টি-টেন এইটো ৰিংকলৰ কাৰণে খুবেই ভাল। আমাৰ যেতিয়া ইয়াত ৰিংকল পৰে এইটোৱে মানে বহুত হেল্প কৰে। ইয়াৰ হোৱাইটিং কিকো আছে, সেইটো কিট মই লগাওঁ, আপোনালোকৰ আগত এদিন শ্বেয়াৰ কৰিম যেতিয়া লগাওঁ মই। সেইটো পাপায়া হয়, আপোনালোকেও এনেকুৱা আনি পেলাই লগাব পাৰে, খুব ভাল, মই ভাল পাইছোঁ। তাৰপিছত অল স্কিন টাইপৰ হয় এইটো, আৰু এইটো একেবাৰে সৰু সৰু যদিও চাওকচোন ইমান ধুনীয়াকৈ আছে বস্তুখিনি, দেখি পেলাই ভাল লাগে। এতিয়া মই এইখিনি 10 মিনিটৰ পাছত ধুই আহিম। মই এতিয়া 10 মিনিটৰ হোৱালৈ অকণ ৰৈ দিওঁ। এয়া মোৰ 10 মিনিট হৈ গৈছে। মই 10 মিনিটৰ ওপৰ পেক নাৰাখোঁ। ঘৰত লগোৱাবিলাক মোৰ যোনবিলাক হোম ৰেমেডি হয় সেইবিলাক মই ৰাখোঁ 15-20 মিনিট, কিন্তু এনেকৈ বজাৰৰ পেকবিলাক মই 10 মিনিটেই ৰাখোঁ। আৰু মই এতিয়া 10 মিনিট হৈ গ'ল যেতিয়া মুখখন ধুই আহি লওঁ। মুখখন ধুই আহিলোঁ আৰু এতিয়া এখন গামোচা লৈ পেলাই মই মুখখন মুচি দিওঁ। এতিয়া মুখখন অকণ শুকাবলৈ দিওঁ। এতিয়া মুখখন সম্পূৰ্ণ শুকাই গ'ল আৰু আপোনালোকে মুখখন ধুই আহি মচাৰ পিছতো মুখখন শুকাবলৈ দিব। আৰু এতিয়া মই লাষ্ট ষ্টেপ মইশ্চাৰাইজাৰ, এইটো ইয়াৰে হয়, এইটো লগাম। এয়া অকণমান লওঁ খালি, বহুত ছফ্ট হয়, অকণমান ল'লেই হৈ যায়। হৈ গ'ল মোৰ। ফুটটো লৈ ল'লোঁ আৰু ভালেই লাগিল কৰি পেলাই। মই প্ৰায়ে কৰোঁ, আপোনালোকেও কৰি চাব পাৰে। ফেচিয়েলটো তেনেই সৰু হয়, কিন্তু এজনী মানুহে 10-15 বাৰটো লগাব পাৰে ধুনীয়াকৈ। 15 বাৰটো লগাব পাৰি, কোনো কথা নাইকিয়া। কটনকেইটা শেষ হৈ যায়, কিন্তু একো কথা নাইকিয়া, ঘৰৰ কটন ইউজ কৰিব পাৰে। কিন্তু এই পেকটো এজনী মানুহে লগালে 15 বাৰ যাবই, মানে মোৰ যায়েই। কাৰণ ইমান এগাল এগালটো দি পেলাই ফেচিয়েল কৰা নহয়, আৰু ঘৰতে কৰা হয় যেতিয়া আপোনালোকে কৰি চাব পাৰে। মই আকৌ দেখুৱাই দিছোঁ, এইটো লষ্টাৰ কোম্পেনীৰ হয়, খুবেই ভাল হয়, এণ্টি-টেন ফেচ পেক হয়, ৰিংকলৰ বহুত কাম দিয়ে। আৰু মই ইয়াৰ পাপায়া হোৱাইটিং কিকটো সানিছিলোঁ মানে মই এবাৰহে ইউজ কৰিছোঁ, কিন্তু এইটো মই কেইবাবাৰো ইউজ কৰিছোঁ। মই এইবাৰ যদি কৰোঁ পাপায়া কিটটো ইউজ, আপোনালোকক নিশ্চয় দেখুৱাম। সেইটো হোৱাইটিঙৰ হয়, আপোনালোকে আনিব পাৰে। এইটো দোকানত পাই যাব আৰু অনলাইন কিনিম বুলি ভাবিলে অনলাইনো পাই যাব। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতেই শেষ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল বাটনটো অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু আপোনালোকে মোক মেছেজত জনাবচোন আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে, মই তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আহোঁ।